আপুনি জানে যে আপোনাৰ ৰাশিত ৰাজযোগ আছে, কিন্তু ৰাজযোগ থকাৰ পাছতো আপুনি ৰাজভোগ কৰিব পোৱা নাই। এনে ক্ষেত্ৰত আপুনি কি উপায় কৰিব? আহকচোন জানো যাদু সম্ৰাট ডক্টৰ বিক্ৰমাদিত্যৰ মুখেৰে। আপোনাৰ ৰাশি চক্ৰত ৰাজযোগ আছে, কিন্তু আপুনি ৰাজভোগ কৰিব পৰা নাই। যদি এইটো আপোনাৰ ঘটনা, তেনেহ'লে আজি এটা সৰু উপায় লৈ আহিছোঁ। আপোনালোকে এই তিনিটি উপায় আপোনালোকে কৰক আৰু আপোনালোকে আপোনালোকৰ জীৱনত ৰাজভোগ কৰা আৰম্ভ কৰক। প্ৰথম, আপোনালোকে দান পুণ্য কৰা আৰম্ভ কৰক। যেতিয়াই য'তে আপোনালোকে অভাৱী মানুহ দেখে, আপোনালোকে দান পুণ্য কৰিব। দ্বিতীয়, আপোনালোকে বিবাহত সহায় সহযোগিতা আগবঢ়াওক। আপোনালোকে কন্যাদানত আপোনালোকে আৰ্থিক সহায় নাইবা যি ধৰণৰ সহায় আপোনালোকে কৰিব খোজে আগবঢ়াব পাৰে। কন্যাদান মহান দান। তৃতীয়, আপোনালোকে ভক্তিৰসত নিজকে বিলীন কৰা আৰম্ভ কৰক। দেখিব আপোনালোকৰ জীৱনত ৰাজযোগ অহা আৰম্ভ হৈছে আৰু ৰাজভোগৰ ফালে আপোনালোকক ধাৱমান কৰিছে। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822233200।